উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্জ্বলি উঠিল জনসেৱা বহুমুখী জাতীয় বিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 100% ফলাফলক কেন্দ্ৰ কৰি উৎফুল্লিত অঞ্চলবাসী। কলা শাখা আৰু বিজ্ঞান শাখাত মুঠ 45 জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। বিজ্ঞান শাখাত 2 জনে ষ্টাৰ 13 জনে প্ৰথম বিভাগ আৰু 8 জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। আনফালে কলা শাখাত 2 জনে ষ্টাৰ 8 জনে প্ৰথম বিভাগ আৰু 12 জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বিদ্যালয়খনে। এই সাফল্যমণ্ডিত ফলাফলে বহুমুখী জাতীয় বিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগতে অঞ্চলবাসীও যথেষ্ট উৎফুল্লিত হৈ পৰে। উক্ত ফলাফলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষাৰ্থীসকলে ৰেলী উলিয়ায়। এই ফলাফলৰ আঁৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ৰাইজৰ যথেষ্ট অৱদান আছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আজি উচ্চতৰ মাধ্যমিক ফলাফল গ্ৰহণ হৈছে, আপোনালোকৰ বিদ্যালয়ৰ ফলাফল কেনেকুৱা কি ক'ব? চাওক, আজি এটা আমাৰ আনন্দৰ দিন, মহা আনন্দৰ দিন ক'ব লাগিব। আমি এই প্ৰথম বছৰ আমাৰ স্কুলৰ পৰা যি ৰিজাল্ট আমি পাইছোঁ, আমি অত্যন্ত সুখী আৰু আমি 100% ৰিজাল্ট পাইছোঁ। চাওক, আমি আজি আমাৰ স্কুলৰ পৰা 45 ষ্টুডেণ্টে আমাৰ এক্সাম দিছিলে, আউট অফ 45 পাছ হৈছে। গতিকে আমি এই প্ৰথম বছৰ উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখা আমি 2023 বৰ্ষত আৰম্ভ কৰিছিলোঁ। এই বছৰত আমাৰ 45 ষ্টুডেণ্টে পৰীক্ষা দিছিলে। দিয়াৰ পিছত আজি আমি যি ৰিজাল্ট পাইছোঁ, এই ৰিজাল্ট লৈ আমি অত্যন্ত সুখী হৈছোঁ। আৰু এটা কথা আপোনালোকক ক'ব লাগিব, চাওক, এই আমাৰ এটা ভিতৰুৱা অঞ্চল, লটানী চাপৰি এটা ভিতৰুৱা অঞ্চল। এই ভিতৰুৱা অঞ্চলত এটা বিজ্ঞান শাখা থকা এটা স্কুল, এইটো স্কুল খোলাৰ এটা মুখ্য এটা উদ্দেশ্য এটাই আছিলে যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ আমাৰ চহৰ বা নগৰত পঢ়িবলৈ যাবলৈ অলপ টান পায়। কথা হ'ল যে কিছুমান ল'ৰা ছোৱালীৰ দক্ষ আছে, কিন্তু হয়তো কিছুমান আৰ্থিকৰ অভাৱত সিহঁতে অলপ বাহিৰত গৈ পঢ়া শুনা কৰিব নোৱাৰে। আৰু তাৰ কথা চিন্তা কৰি এই অঞ্চলৰ এটা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন, আপোনালোকে জানে, জনসেৱা পৰিষদ নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন আছে। সেই সংগঠনৰ উদ্যোগত 2020 বৰ্ষত জনসেৱা বহুমুখী জাতীয় বিদ্যালয় নামেৰে এক, মই ব্যতিক্ৰমী শিক্ষানুষ্ঠান বুলিয়ে ক'ম, আমাৰ এটা ব্যতিক্ৰমী ব্যক্তিগত শিক্ষানুষ্ঠান আৰম্ভ কৰিছিলে। আৰু এই বিদ্যালয়খন খোলাৰ এটা মুখ্য উদ্দেশ্যই আছিলে যে আমাৰ গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ সুপ্ত প্ৰতিভা আৰু বিকাশ সাধন কৰা। ইয়াৰ লগে লগে মই এই বিদ্যালয়খনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে এনেকুৱা আৰু কিবা কিবি সমাজৰ কাৰণে ভাল কাম কৰি যাব, যাতে আমাৰ এই অঞ্চলৰ শিশুসকলক আমি আৰু আগন্তুক দিনত আৰু আগলৈ ঠেলি দি সিহঁতৰ ভৱিষ্যতলৈ যাতে আমি বহুত ডাঙৰ মানুহ হোৱাত যাতে আমি এটা সহায় কৰিব পাৰোঁ। কথা হ'ল, চাওক, আমি এই বছৰ আমাৰ বিশেষকৈ আৰু এটা কাৰণতে আমাৰ অত্যন্ত আনন্দ লাগিছে, এইটো হ'ল আমাৰ বিদ্যালয়ৰ পৰা এই বছৰ যিখিনি ষ্টুডেণ্ট, বিশেষকৈ চাওক আমাৰ 70% ছোৱালী। আৰু আমি জানো আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত ছোৱালীসকল যেনে তেনে লিখা পঢ়া কৰি গ'লেই হ'ল বুলি আমি ভাবোঁ, যাৰ কাৰণে কি হয়, এটা উন্নত মানৰ শিক্ষা সিহঁতক দিব পৰা নাযায়, যাৰ কাৰণে আমাৰ ছোৱালীসকল কি হয়, আল্টিমেটলি পিছ পৰি থাকে। আৰু আপোনালোকে জানে, আমি সকলোৱে জানো যে বৰ্তমান যুগত প্ৰথম শিক্ষয়িত্ৰী হৈছে মাক, আৰু মাকজনী কিন্তু এগৰাকী নাৰী। গতিকে আমি নাৰী শিক্ষাৰ ওপৰত অশেষ গুৰুত্ব দিব লাগিব। আৰু জনসেৱা বহুমুখী জাতীয় বিদ্যালয়ে বিগত দিনতো অনাগত দিনত দি আছিলে, এতিয়াও দি গৈ আছে, অনাগত দিনত দি যাবই। কিমানজনে পৰীক্ষা দিছিলে? 45 ষ্টুডেণ্টে পৰীক্ষা দিছিলে আমাৰ পৰা। কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছে? 24 ফাৰ্ষ্ট ডিভিজন, 20 ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আমাৰ নীল হৈছে। যিহেতু আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিছে, ফলাফল কেনেকুৱা হৈছে কি ক'বা? ফলাফল ভালেই হৈছে, 76.2% হৈছে ছায়েন্স ষ্ট্ৰীমৰ পৰা, আৰু আছামিজ আৰু বায়'লজি লেটাৰ দুটাত লেটাৰ। কোনটো বিদ্যালয়ৰ পৰা তুমি পৰীক্ষা দিছিলা? জনসেৱা বহুমুখী কি ক'বা, যিহেতু তোমাৰ পৰীক্ষা আৰত বা এই ফলাফলৰ আৰত কাক প্ৰাধান্য দিব বুলি ভাবিছা? মানে যিহেতু এইটো লোকেল কলেজ, ফাৰ্ষ্ট টাইম ছায়েন্সত দিছে,
বহুত মানে ছাপোৰ্ট কৰিছে স্কুলৰ পৰা ঘৰৰ পৰাতো এনে কৰেই ছাৰ কমিটি মেম সকলোৱে মানে ছাপোৰ্ট কৰিছে ফুল বহুত গাইড কৰিছে মানে যেতিয়াই মানে দৰকাৰ পৰে ৰাতি হ'লেও ছাৰৰ মেম কল কৰিলে ডাউট চল্ভ থাকিলে ডাউট চল্ভ কৰি দিয়ে কোনটো বিভাগত উত্তীৰ্ণ হৈছে আপুনি কোনটো বিভাগত উত্তীৰ্ণ হৈছে ছায়েন্স স্বাস্থ্য মুঠ কিমান নম্বৰ পাইছিলা 3 মাৰ্ক এতিয়া ছাৰ বাইদেউ কি আহ্বান জনাবা কি ক'বা মই ছাৰ বাইদেউক এতিয়া ক'ম যে ইমান কষ্ট কৰাৰ কাৰণে থেংক ইউ আপোনালোকৰ কাৰণে ইমান হৈছে নহ'লে এই বিদ্যালয়ৰ ফালৰ পৰা কেনেদৰে বা সঁহাৰি লাভ কৰিছে বা কেনেদৰে সঁহাৰি পাইছা বিদ্যালয়ৰ পৰা বহুত পাইছোঁ যিহেতু ইমান কৈছোঁ আগতে লোকেল ইমান নাই ফেচিলিটি গতিকে ছাৰ বাইদেউসকলে বহুত মানে যেনেদৰে মানে সুবিধা দিব লাগে তেনেকৈ সুবিধা তোমাক দিছে এই বিদ্যালয়ৰ ফালৰ পৰা বহুত দিছে ছাৰ বাইদেউসকলে বহুত মানে গাইড কৰিছে কিমান কৰিছে ভৱিষ্যত কি হোৱাৰ সপোন তোমাৰ এতিয়া মেডিকেলত পঢ়াৰ আশা আছে কোনটো জাতীয় বিদ্যালয় আছিল তোমাৰ জনসেৱা বহুমুখী জাতীয় ঠিক আছে হয় যিহেতু আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হৈছে তোমাৰ ফলাফল কেনেকুৱা হৈছে বা কি ক'বা মোৰ ফলাফল 76.4% আছে আৰু দুটা লেটাৰ আহিছে হয় তোৰ মনত এতিয়া কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আশা কৰাৰ নিচিনা পোৱা নাই কিন্তু যিখিনি পাইছোঁ সেইখিনিতে সন্তুষ্ট মানে ভালেই লাগিছে কোন কোন বিদ্যালয়ৰ পৰা দিছিলা জনসেৱা বহুমুখী জাতীয় বিদ্যালয় তোমাৰ এই ৰিজাল্টৰ আৰু কাক প্ৰাধান্য দিব বুলি ভাবিছা ছাৰ বাইদেউ আৰু মাক দেউতাকো কোনটো বিভাগত উত্তীৰ্ণ হৈছা কলাশাখা এতিয়া কি ক'বা ছাৰ বাইদেউক বা এই নৱপ্ৰজন্মক ছাৰ বাইদেউ ধন্যবাদ জ্ঞাপন কৰিম কাৰণ বহুত কষ্ট কৰি আমাক পঢ়াইছে মানে অলপ ভাল ৰিজাল্ট হৈছে মানে এইখিনি ভৱিষ্যত কি হোৱাৰ সপোন তোমাৰ ভৱিষ্যতে চাওঁ LLB পঢ়িম বুলি ভাবি আছোঁ এই বিদ্যালয়ৰ ফালৰ পৰা তোমাক কেনেদৰে সঁহাৰি আগবঢ়াইছে বহুতখিনি সহায় কৰিছে কিবা ডাউট থাকিলে সুধিছোঁ কৈছে তাৰপিছত যিখিনি পাৰে সেইখিনি সহায় কৰিছে মানে যিমানখিনি সুবিধা লাগে মানে বিদ্যালয়ৰ ফালৰ পৰা তোমাক দিছে সেইকাৰণে আজি ৰিজাল্ট ভাল ৰিজাল্ট কৰিব হৈছে বহুমুখী জাতীয় বিদ্যালয় সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা HS পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ কেনেকুৱা লাগিছে তোমাৰ মনত আজি ভালে লাগিছে হ'লেও মই যিমান ভাবিছোঁ সিমান হোৱা নাই কোনটো বিদ্যালয়ৰ পৰা হৈছিলে পৰীক্ষা জনসেৱা বহুমুখী জাতীয় বিদ্যালয় সিনিয়ৰ ছেকেণ্ডাৰী স্কুল কোনটো শাখাত কলাশাখা কি ক'বা এতিয়া ছাৰ বাইদেউক বা মই মোৰ মা দেউতাসকলৰ লগতে ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিম ভৱিষ্যত কি হোৱাৰ সপোন তোমাৰ মই এজন ভাল মানুহ হ'ম পিছত এবাৰ কি প্ৰথমে দিছা নেকি এই বিদ্যালয়ৰ ফালৰ হয় পৰা প্ৰথমে দিছোঁ বিদ্যালয়ৰ পৰা কেনেদৰে তোমাক সঁহাৰি আগবঢ়াইছে যিহেতু তোমাৰ এনে ৰিজাল্টটো ভাল ৰিজাল্ট ফলাফল কৰিবলৈ সক্ষম হৈছা ভালেই আগবাঢ়াইছে অলপ আজি ইমানখিনি সুবিধা দিব লাগে মানে বিদ্যালয়ৰ ফালৰ পৰা তোমাক দিছে দিছে সেইকাৰণে ভাল ৰিজাল্ট কৰিব হয় তোমাৰ নামটো কি আছিলে কৈছিলে আশিক অংকৰী খানম